নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুৰভি ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ লগতে পেনচনাৰসকলৰ বাবে ভাল খবৰ ৰাজ্যিক কৰ্মচাৰী পেনচনাৰলৈ 2% মৰগিয়া বানছৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰী পেনচনাৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বৃদ্ধি কৰা হল চৰকাৰী কৰ্মচাৰীৰ মৰগিয়া বানছ 2% লৈকে মৰগিয়া বানছ বৃদ্ধি চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এয়া এটা অত্যন্ত ভাল খবৰ কৰ্মচাৰীসকলৰ বাবে যিসকল পেনচনাৰ আছে তেওঁলোকৰ বাবেও এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিহুৰ পূৰ্বে এই ভাল খবৰটো দিয়া হৈছে চৰকাৰী কৰ্মচাৰী পেনচনাৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ মৰগিয়া বানছ আৰু 2% লৈকে মৰগিয়া বানছ বৃদ্ধি চৰকাৰী কৰ্মচাৰীৰ চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰাই যেটো কাৰ্যকৰী কৰা হৈছে এই সিদ্ধান্ত বিহুৰ আগতে পুৱা দৰমহাত সংলগ্ন কৰা হ'ব 2% দিয়ে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া এটা ভাল ঘোষণা কৰিছে ডাঙৰ ঘোষণা কৰিছে ভাল খবৰ দিছে সকলোকে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এয়া এটা অত্যন্ত ভাল খবৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে পেনচনাৰসকলৰ বাবেও এটা এয়া ভাল খবৰ কিয়নো 2% লৈকে বৃদ্ধি কৰা হৈছে মৰগিয়া বানছ আৰু এই বানছ যেটো এই মাহতে লাভ কৰিব আৰু বিহুৰ পূৰ্বে লাভ কৰা দৰমহাত লাভ কৰিব এই বানছ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনচনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনচনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়াৰ হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম